নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে হোম স্ক্ৰীনত এখন নটিচ দেখিবৰ কাৰণে পাই আছা, যিখন বৰ্তমান সময়ত সামাজিক মাধ্যমত খুবেই ভাইৰেল হৈ পৰিছে। ইয়াত স্পষ্টভাৱে লিখা হৈছে যে এইচএছ পৰীক্ষাৰ ফলাফল তোমালোকৰ 4 মে' তাৰিখে পুৱা 10 বজাত ঘোষণা কৰা হ'ব। তোমালোকে নিজে পঢ়ি ল'বা ইয়াত কি লিখা আছে। মই পঢ়ি দিয়া নাই, মাত্ৰ তোমালোকক ৰিয়েল অথবা ফেক হয় তাকহে জনাম, ঠিক আছে। তো তোমালোকে পোনপ্ৰথমতে মন কৰা যে এই যিখন নটিচ হয় এখন সম্পূৰ্ণভাৱে ফেক নটিচ হয়। মই কিদৰে গম পালোঁ তোমালোকক দেখাব বিচাৰিছোঁ। ইয়াত যিসমূহ ৱেবছাইটৰ নাম লিখা হৈছে, যদি তোমালোকে ভালদৰে লক্ষ্য কৰা তেনেহ'লে দেখিবৰ কাৰণে পাবা ইয়াত থকা প্ৰায় ৱেবছাইটসমূহে ভুলকৈ দিয়া হৈছে, অৰ্থাৎ এইসমূহত আমি ৰিজাল্ট চাব নোৱাৰোঁ। যদি তোমালোকে মন কৰা 1 নম্বৰটোকে, গতিকে সেই যিটো 1 নম্বৰৰ হয় ৱেবছাইট হয়, এইটো অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অফিচিয়েল ৱেবছাইট হয় নহয় মই গম নাপাওঁ, কিন্তু তাত আমি ৰিজাল্ট চাব নোৱাৰোঁ। তোমালোকে যদি সেই লিংকটোত ক্লিক কৰা তেনেহ'লে অন্য কিছুমানে তোমালোকে নটিচ দেখিবৰ কাৰণে পাবা বা কিছুমান বেলেগহে দেখিবলৈ পাবা। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ লগত জড়িত থকা কোনো ধৰণৰ তোমালোকৰ ৱেবছাইট সেই প্ৰথম লিংকটোত অ'পেন নহয়। লগতে 6 নম্বৰত যিটো ৱেবছাইট দিছে, যদি তোমালোকে ভালদৰে চোৱা তেনেহ'লে তাত বানান একেবাৰে ভুল আছে। কিয়নো ৰিজাল্ট শিক্ষা নামৰ এটা ৱেবছাইটৰ নামহে আমি শুনিবলৈ পাওঁ বা আমি তাতহে ৰিজাল্ট চাওঁ। গতিকে তোমালোকে ইয়াত যিসমূহ ৱেবছাইট আছে ভালদৰে যদি লক্ষ্য কৰা তাৰ পৰাই গম পাবা যে এইখন সম্পূৰ্ণভাৱে ভুৱা নটিচ হয়। আৰু মই নিজেও পাৰ্চনেলি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ এজন বিষয়াক মই মেছেজ কৰি পিনি সুধিছোঁ আৰু তেওঁ স্পষ্টভাৱে জনাইছে এখন ফেক নটিচ হয়। বৰ্তমান পৰ্যন্তলৈকে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে কোনো ধৰণৰ নটিচ মৰা নাই। গতিকে যদি কিবা নতুন তথ্য আহি পৰে তোমালোকৰ আগত নিশ্চয় ভিডিঅ' বনাই উপস্থাপন কৰিম। যদি তোমালোকে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই, নিশ্চয় চেনেলটি ছাবস্ক্ৰাইব কৰি ল'বা।